ধন্যবাদ জনাবলৈ মোৰ শব্দ অভাৱ হৈ গৈছে। একো নাই, আমি মই পৰা নাই আৰু এনে কোনো ভূপেন হাজৰিকা গাই থৈ গৈছে গানটো যে মানুহে মানুহৰ বাবে, হয়নে নহয়? মানুহে মানুহক যদি অকণমান মৰম নকৰ, সহানুভূতি কৰ, পৃথিৱীখনত থকাৰ কোনো মূল্যই নাই, হয়নে নহয়? তাৰ পৰা যেতিয়া মই মাল লৈ আহি আছিলোঁ, ল'ৰা এজন এনেকৈ চাইকেল মাৰি আহি আছে। আপোনাক মই বজাৰৰ পৰা আহোঁতে বহুত দূৰৰ পৰা দেখি আহি আছোঁ। বজাৰৰ পৰা চব্জি ফল মূল লৈ আহি আছোঁ, তেতিয়া এই ল'ৰাজন এনেকৈ আহি আছে। ক'ত যাব, ক'লৈ যাব, সকলো সুধিবলৈ বিচাৰিম। আহক আহক আহক, চাইকেলখন ধুনীয়াকৈ এইকণত ৰাখি দিয়ক। দাদাৰ এখন চাইকেল, সকলো দেখুৱাম। দাদাক মানে এনেকৈ চাইকেল লৈ আহি থাকোঁতে কিনকিনীয়া বৰষুণো দি আছে। দাদা এই বৰষুণৰ প্ৰতিকূল বতৰকো নেওচি দাদাই চাইকেলখন লৈ আহিছে। দাদাৰ এইটো হেৰি লগাই লৈছে। ক'ত যাব? দাদাৰ এইখন চাইকেল মেৰাপানীটো লাডাখ। প্লান্ট 83 নমস্তে ইণ্ডিয়া আৰু ইউটিউব চেনেল ৰূপমজী, ফেচবুক ৰূপমজী, ইনষ্টাগ্ৰাম ৰূপমজী। হয় হয়, অনুগ্ৰহ কৰি ছাপোৰ্ট কৰিব। আপুনি এতিয়া তেনে চাইকেল লৈ ওলাই আহিল ন? আৰু আপোনাৰ এই বৰ্ডখনত কি লিখি ল'লে? মেৰাপানীটো লাডাখ। মেৰাপানীটো লাডাখ, প্লান্ট 83, হয় হয়, নমস্তে ইণ্ডিয়া, ইউটিউব ৰূপমজী, ফেচবুক ৰূপমজী, ইনষ্টাগ্ৰাম ৰূপমজী। প্লিজ ছাপোৰ্ট মি, থেংক ইউ। অ'কে, বঢ়িয়াকৈ লিখি লৈছে। গোটেইখিনি তাতে লিখি লৈছে। তেওঁ এখন ফ্লেগ লগাই লৈছে। গামোচাখনটো আমাৰ থাকিবই লাগিব। ইয়াৰ নামতো গামোচাখন আমাৰ চবতে যাওক প্ৰতীক। আমেৰিকা, লণ্ডন, ফৰেন, হয়নে নহয়? ইয়াত দাদা আহি মোৰ দোকানত যেতিয়া ৰখিল, কৰাৰ পিছত মানে দাদাক এখন মানে বিহুৱানৰ সৈতে শুভেচ্ছা জনাব লাগিব। দাদাই কাৰণ আমাৰ অসমীয়া এজন হৈ আপুনি অসমৰ কথা যে বেলেগতো বিলাই আছে, হয়নে নহয়? আপুনি এতিয়া লাডাখ যাব যেতিয়া আমাৰ অসমীয়া গামোচাখন দেখিলে যে অসমৰ যুৱক এজন আহি ইমানখিনি মেছেজ এটা আপুনি ভাল মেছেজ এটা দি আছে। সেইকাৰণে আপোনাক আমাৰ ইয়াৰ নামত আপোনাক আমাৰ এজন মানে খুৰায়ে সম্ভাষণ কৰিবচোন। খুৰাক এজন সম্ভাষণ কৰিলে। ডিষ্ট্ৰিক্ট পৰা গোলাঘাট, মই মেৰাপানীৰ পৰা ষ্টাৰ্ট কৰিছোঁ মোৰ জাৰ্ণিটো। তো মই গৈ আছোঁ উত্তৰাখণ্ডৰ পৰা আগ্ৰাৰ পৰা জম্মু কাশ্মীৰ হৈ লাডাখৰ খাৰডুংলা টপলৈকে মোৰ জাৰ্ণি তাত শেষ হ'ব। ৱৰ্ল্ড হাইষ্ট মটৰেবল ৰোড খাৰডুংলা টপ। হয়, মোৰ নামটো ৰূপম গগৈ। ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত ৰূপমজী বুলি আছে। মই মানে খুৰাকে, মোৰ নাম প্ৰবীণ বৰা, বৰা। মই তোমাক এখন আদৰণি কৰিলোঁ। কৃষ্ণ, বহুতেই ভাল হ'ল, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ এজন যুৱক আৰু এখন পতাকা আমাৰ এখন লগাই লৈছে ফ্লেগ। তেওঁ বাছেদি আহি থাকোঁতে আৰু চাইকেলৰ পাম্প, হেলমেট সম্পূৰ্ণ যোগাৰ লৈ লৈছে, হয়নে নহয়? আৰু তুমি নিজে বনাই কৰি খোৱা নেকি বাৰু? মই নিজে বনাই কৰি খোৱা। নিজে বনাই কৰি খোৱা ন? তুমি এদিনত কিমান কিলোমিটাৰ চলা? মই এদিনত এই গৰম ছিজন কাৰণে 60 কিলোমিটাৰ চলাইছোঁ। এনে ঠাণ্ডাত 100 পাৰ কৰোঁ মই। 100 পাৰ কৰা ন? বহুতেই ভাল লাগিছে। আমাৰ অসমীয়া যুৱক এজন হয়তো তোমালোকে ইমানখিনি মানে ভাল কাম কৰি আছা, সঁচাকৈ আমাৰ ভাল লাগে। ইউটিউবত ভিডিঅ'টো চাই থাকিলে ভাল লাগে তোমাৰ। ব'লা বহিবা অকণমান। এজন আহি মোৰ দোকানত বহালোঁ, বহি পানী খালে। পানী খোৱাৰ পিছত এতিয়া মই দাদাৰ কাৰণে ফল মূল আৰু চাহৰ ব্যৱস্থা কৰিম। কাৰণ চাইকেলৰে আহিছে, গাড়ীত অহা নাই, হয়নে নহয় ফুলদা? সেইকাৰণে তেওঁক অকণমান ভোকো লাগে। সেইকাৰণে মই অকণমান খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ। মই ফল মূলে খুৱাই লওঁ। আপোনাক অকণমান গ্ৰহণ কৰক। কৃষ্ণ কৃষ্ণ। এয়া দাদাৰ কাৰণে চাহো যোগাৰ কৰি ল'লোঁ। ফল মূল খোৱাৰ পিছত দাদা এই চাহকণ খাই লওক। লাল চাহ একাপেই দিছোঁ দেই, গাখীৰ চাহ দিয়া নাই। কোনো কষ্ট লাগিছে, চাহকণ খাওক, চাহকণ খাওক। আপোনাক মতাৰ লগে লগে যে আপুনি এপাক ৰখি ভাল লাগিল। আপুনি ইমান কষ্ট কৰাৰ বিনিময়ত যে 1 ছেকেণ্ড ৰখি পেলাই আমাক এটা মানে লগ কৰিলে ভাল লাগিল। আপুনি এতিয়া চাহকণ খাওক। আপোনালোকক ধন্যবাদ জনাবলৈ মোৰ শব্দ অভাৱ হৈ গৈছে। একো নাই, মই পৰা নাই আৰু এনে কোনো ভূপেন হাজৰিকা গাই থৈ গৈছে গানটো যে মানুহে মানুহৰ বাবে, হয়নে নহয়? মানুহে মানুহক যদি অকণমান মৰম নকৰ, সহানুভূতি কৰ, পৃথিৱীখনত থকাৰ কোনো মূল্যই নাই, হয়নে নহয়? সেইকাৰণে আপুনি চাহকণ গ্ৰহণ কৰক। এতিয়া এই যুৱকজন যাবলৈ ওলাল, তেওঁক আৰু আমি ৰখাই নথওঁ। তেওঁ কিমান কিলোমিটাৰ চাইকেল চলাবতো, তেওঁ সেইকাৰণে যোৱাৰ বস্তু যোগাৰ কৰি ল'লে। আৰু তেওঁক এতিয়া আমিনো কি দি পঠিয়াম? তেওঁক ফল মূল কেইটামান বাটত খাবৰ কাৰণে দি পঠিয়াওঁ। ধুনীয়াকৈ এওঁ সামৰি ল'লে চাইকেলতে বস্তু পাতিখিনি। এতিয়া বৰষুণো অকণমান এৰিছেতো, বৰষুণটো এৰাৰ লগে লগে এওঁ যাব লৈছে। আৰু কেমেৰা ন তোমাৰ এইটো? কেমেৰা পূৰা চাইকেলত গোটেই যোগাৰখিনি কেমেৰা কমপ্লিট লৈ লৈছে। কিনকিনীয়া বৰষুণটো খালি আজি অকণমান বৰষুণে তেওঁক দিগদাৰ দিব। তেওঁ পূৰা ৰেডি হৈ গ'ল যাবলৈ। বহুতেই ভাল লাগিল। তুমি এনেকৈ সোমালা যে মাথোতে, বহুত ভাল লাগিল। এইটো ৰাতি শুবৰ কাৰণে ন বস্তুটো? শুবৰ কাৰণে ন? এনেই তোমাৰ ঘৰত কোন কোন আছে? মা আৰু মই। মা আৰু তুমি ন? মানে তুমি ল'ৰা এটাই ন? এতিয়া মা ঘৰত অকলশৰীয়া আছে আৰু অকলে ন? ঠিক আছে। মালতো ফোন কৰি থাকিবা, ঠিক আছে। এতিয়া যোগাৰ হৈ গ'লে যাবলৈ। বাকী ফল মূল কেইটাও তোমাক দিলোঁ। ফল মূল কেইটা বাটত তুমি খাই যাবা।
ঠিক আছে, বহুত কষ্ট কৰি যাবা। আৰু এতিয়া এওঁ আহিছিলে তেজপুৰৰ মিছন চাৰিআলি পিনে আহিছিলে, এতিয়া এওঁ যাবগৈ বাইহাটা চাৰিআলি মঙলদৈ পিনে। সেইকাৰণে তেওঁক মাতিলোঁ, চাহ একাপো খোৱালোঁ আৰু বাটত খাবৰ কাৰণে কিবা ফল মূল এটাও দিলোঁ। আৰু তেওঁক বেছি টাইম বহাই ৰখাই তেতিয়া ভাত কেইটামান খাই যাবৰ কাৰণে কৈছোঁ। তেওঁ কিন্তু লগৰ বন্ধু আছে, বন্ধুৰ লগ হ'বগৈ। সেইকাৰণে তোমাৰ যাত্ৰা সফল হওক। আৰু বাবা কেদাৰনাথৰ আশীৰ্বাদত তুমি যেন সুস্থ সবল পাই পেলাই ঘূৰি আহি আকৌ মাৰ ওচৰত পোৱাহি, সেইটোৱে তোমাৰ আশা থাকিল। তেনেহ'লে তোমাৰ যাত্ৰা সফল হওক। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। আৰু এওঁক আপোনালোকে চালে অকণ আশীৰ্বাদ কৰিব যেন তেওঁ কেদাৰনাথৰ জাৰ্ণিটো পূৰা হওক আৰু তেওঁ মংগল হওক। আকৌ আহি ঘূৰি আহি তেওঁ মাকৰ অকলশৰীয়া ল'ৰা মাকৰ ওচৰত পায়। সেইকাৰণে আপোনালোককো দেখুৱালোঁ, চাব, তেওঁক অকণ আশীৰ্বাদ দিব। ধন্যবাদ, চাই যাব।